নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকৰ যিসকলে এইবাৰ এইচএছ ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সামিনেশ্যন দিবা, তোমালোকৰ বাবে আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ এডুকেশ্যন কিতাপখনৰ এটা খুব ইম্পৰ্টেণ্ট লেসন স্মৃতি আৰু বিস্মৃতি। এই লেসনটোৰ পৰা এই বৰ্ষৰ এক্সামত আহিবলগীয়া যিমানবোৰ সম্ভাৱ্য কমন কুৱেশ্যন আনসাৰ হ'ব পাৰে, আজিৰ এই ভিডিঅ'টোত মই গোটেইবিলাক কুৱেশ্যন আনসাৰে আলোচনা কৰিম। আৰু এইটো ভিডিঅ'ত মই শৰ্ট আৰু লং সকলোবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰে আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আৰু এইটো লেসনৰ পৰা তোমালোকৰ এই বৰ্ষৰ এক্সামত 15 মাৰ্কছ আহিব। ইয়াৰে দুটা পাৰ্ট থাকে, এটা হৈছে স্মৃতি আৰু বিস্মৃতি, আনটো পাৰ্ট হৈছে মনোযোগ আৰু আগ্ৰহ। আনটো পাৰ্ট মই পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰিম। আজিৰ এইটো ভিডিঅ'ত মই স্মৃতি আৰু বিস্মৃতিৰ যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে গোটেইবিলাক আলোচনা কৰিম। সো বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথমতে আমি 1 মাৰ্কছৰ কেইটামান খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ চাই লওঁ। ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে, অতীত অভিজ্ঞতাক তাৰ উপস্থিতিৰ বাছনি কৰি লোৱাকে ডেছ বোলা হয়। ইয়াৰ এনসাৰটো হৈছে প্ৰত্যভিজ্ঞা বোলা হয়। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়, সো এইটো ভালকৈ চাই থবা। এতিয়া হা কুৱেশ্যন নম্বৰ 2 লৈ ডেছ অতীত উদ্দীপনাৰ উপস্থিতিতহে সম্ভৱ হয়। ইয়াৰ এনসাৰটো হৈছে স্মৃতি, অৰ্থাৎ স্মৃতি অতীত উদ্দীপনাৰ উপস্থিতিতহে সম্ভৱ হয়। সো এইটো ভালকৈ চাই থবা। এতিয়া হা কুৱেশ্যন নম্বৰ 3 লৈ প্ৰত্যভিজ্ঞাৰ ক্ষেত্ৰত বস্তু ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থাকিব লাগে ডেছ প্ৰক্ৰিয়াত। ইয়াৰ এনসাৰটো হৈছে স্মৃতি প্ৰক্ৰিয়াত। এতিয়া হা কুৱেশ্যন নম্বৰ 4 লৈ কিছু শিকাৰ পিছত বিৰতি লোৱাকে ডেছ বোলা হয়। ইয়াৰ এনসাৰটো হৈছে ব্যৱহৃত পদ্ধতি বোলা হয়। এতিয়া হা নেক্সট কুৱেশ্যনটো লৈ সময়ৰ ব্যৱধান হৈছে ডেছ কাৰণ। ইয়াৰ এনসাৰ হৈছে বিস্মৃতি। এতিয়া হা কুৱেশ্যন নম্বৰ 6 লৈ স্মৃতি চাপক ডেছ বুলিও জনা যায়। ইয়াৰ এনসাৰটো হৈছে স্মৃতি চাপক এনগ্ৰাম বুলিও জনা যায়। তাৰপিছত ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া আছে, দৈহিক কাৰণত হোৱা বিস্মৃতিক ডেছ বোলা হয়। ইয়াৰ এনসাৰটো হৈছে দৈহিক কাৰণত হোৱা বিস্মৃতিক অপক্ষয় বোলা হয়। এইটোও খুবেই ইম্পৰ্টেণ্ট হয়, সো এইটো ভালকৈ মন ৰাখি থবা। এতিয়া হা কুৱেশ্যন নম্বৰ 8 লৈ এজন ব্যক্তিয়ে বহুদিন লগ নোপোৱা এজন বন্ধুক চিনাক্ত কৰিলে তেওঁ এই কামটো ডেছৰ সহায়ত কৰিছে। ইয়াৰ এনসাৰটো হৈছে তেওঁ এই কামটো প্ৰত্যভিজ্ঞাৰ সহায়ত কৰিছে। আৰু এই কুৱেশ্যনটো প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যন হয়, সো এইটো ভালকৈ চাই থবা। এতিয়া হা কুৱেশ্যন নম্বৰ 9 লৈ পশ্চাদমুখী প্ৰতিৰোধ হৈছে ডেছ এটা কাৰণ। ইয়াৰ এনসাৰটো হৈছে বিস্মৃতিৰ এটা কাৰণ। কুৱেশ্যন নম্বৰ 8 আৰু 9 এই দুয়োটা প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যন হয়, সো এই দুয়োটা তোমালোকে ভালকৈ চাবা। এতিয়া হা কুৱেশ্যন নম্বৰ 10 লৈ স্মৃতি তিনিটা ভিন্ন তথা পৰম্পৰা সম্বন্ধযুক্ত উপাদান আছে। এইকেইটা হ'ল শিক্ষণ, সংৰক্ষণ আৰু ডেছ। ইয়াৰ এনসাৰটো হৈছে শিক্ষণ, সংৰক্ষণ আৰু প্ৰত্যভিজ্ঞা, অৰ্থাৎ শিক্ষণ, সংৰক্ষণ আৰু প্ৰত্যভিজ্ঞা এই তিনিটা স্মৃতিৰ সম্বন্ধযুক্ত উপাদান হয়। এই তিনিটা উপাদান তোমালোকে ভালকৈ মনত ৰাখি থবা। এতিয়া হা কুৱেশ্যন নম্বৰ 11 লৈ বাৰ্কছনৰ মতে স্মৃতি দুবিধ, এবিধ হ'ল যথাৰ্থ স্মৃতি আৰু আনবিধ ডেছ। ইয়াৰ এনসাৰটো হৈছে বাৰ্কছনৰ মতে স্মৃতি দুবিধ, এবিধ হ'ল যথাৰ্থ স্মৃতি আৰু আনবিধ অভ্যাস স্মৃতি। সো এই কুৱেশ্যনটো ভালকৈ মনত ৰাখি থবা। এতিয়া হা কুৱেশ্যন নম্বৰ 12 লৈ যেতিয়া নতুন শিক্ষণে পুৰণি শিক্ষণৰ স্মৃতি ৰক্ষাৰ বাধাৰ সৃষ্টি কৰে তাক ডেছ বোলা হয়। ইয়াৰ এনসাৰটো হৈছে তাক পশ্চাদমুখী প্ৰতিৰোধ বোলা হয়। তোমালোকক কেতিয়াবা 1 মাৰ্কছৰ কুৱেশ্যনত ডাইৰেক্ট লিখিবলৈ দিয়ে যে পশ্চাদমুখী প্ৰতিৰোধ কি, তেতিয়াহ'লে তোমালোকে এইটো লিখি দিবা যে যেতিয়া নতুন শিক্ষণে পুৰণি শিক্ষণৰ স্মৃতি ৰক্ষাৰ বাধা সৃষ্টি কৰে তাক পশ্চাদমুখী প্ৰতিৰোধ বুলি কোৱা হয়। এতিয়া হা কুৱেশ্যন নম্বৰ 13 লৈ সচেতন আৰু পূৰ্ব অভিজ্ঞতাৰ পুনৰাভিব্যক্তিকৰণ কৰা প্ৰক্ৰিয়াকে ডেছ বোলা হয়। ইয়াৰ এনসাৰটো হৈছে স্মৃতি বোলা হয়। এতিয়া হা কুৱেশ্যন নম্বৰ 14 লৈ বিস্মৃতি হৈছে সচেতন মনক প্ৰতিৰক্ষা কৰা এক প্ৰক্ৰিয়া, এই সংজ্ঞা দিছিল ডেছে। ইয়াৰ এনসাৰটো হৈছে চিগমাণ্ড ফ্ৰয়ডে এই সংজ্ঞাটো দিছিল। এতিয়া হা নেক্সট কুৱেশ্যনটো লৈ এজনী শিক্ষয়িত্ৰীয়ে এটা কবিতা পঢ়োৱাৰ সময়ত একেজন কবিৰ আন এটা কবিতা মুখস্থ মাতিলে যিটো তেখেতে শিশুকালত পঢ়িছিল। এইটো হৈছে ডেছ স্মৃতি। ইয়াৰ এনসাৰটো হৈছে এইটো হৈছে অনুসংগমূলক স্মৃতি। এতিয়া হা কুৱেশ্যন নম্বৰ 16 লৈ ডেছে বিশ্বাস কৰে যে স্মৃতি অনুশীলনৰ দ্বাৰা উন্নত কৰিব পাৰি। ইয়াৰ এনসাৰটো হৈছে উইলিয়াম মেকডুগলে বিশ্বাস কৰে যে স্মৃতি অনুশীলনৰ দ্বাৰা উন্নত কৰিব পাৰি। সো এতিয়া আমি 2, 4 আৰু 6 মাৰ্কৰ কেইটামান খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ চাই লওঁ। ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে, স্মৃতিৰ বিস্মৃতি কি। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, সো এইটো ভালকৈ চাই থবা তোমালোকে। ইয়াৰ এনসাৰটো হৈছে অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ বা প্ৰত্যভিজ্ঞাৰ বাবে অক্ষম হ'লে আমি পাহৰা বুলি কওঁ, অৰ্থাৎ অতীত অভিজ্ঞতাৰ পুনৰুদ্ধাৰক অক্ষমতা স্মৃতি বিস্মৃতি হোৱা বুলি কয়। স্মৃতিৰ বিপৰীত গুণকে বিস্মৃতি বুলি কোৱা হয়। সো এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাবা। এতিয়া হা কুৱেশ্যন নম্বৰ 2 লৈ সংবেদক স্মৃতিৰ দুটা উদাহৰণ দিয়া। ইয়াৰ এনসাৰটো হৈছে শৰীৰৰ বিভিন্ন ইন্দ্ৰিয় অভিজ্ঞতাৰ দ্বাৰা নানা প্ৰকাৰৰ ইন্দ্ৰিয়াত বা সংবেদক স্মৃতিৰ সৃষ্টি হয়, যেনে দৃষ্টিৰ দ্বাৰা চকুৰ স্মৃতি, শব্দৰ দ্বাৰা শ্ৰৱণ স্মৃতি, স্পৰ্শৰ দ্বাৰা স্পৰ্শৰ স্মৃতি আদি। সো এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাই থবা। এতিয়া হা নেক্সট কুৱেশ্যনটো লৈ বৈসাদৃশ্যৰ নীতিয়ে শিকণত কিদৰে সহায় কৰে। ইয়াৰ এনসাৰটো হৈছে দুটা ঘটনা বা বিষয়ৰ মাজত বৈসাদৃশ্য থকাৰ ফলতো এটাই আনটোক স্মৰণ কৰাব পাৰে। উদাহৰণস্বৰূপে স্বৰ্গ আৰু নৰক উভয়ৰে বৰ্ণনা পঢ়াৰ পিছত নৰকৰ বৰ্ণনাই স্বৰ্গৰ বিষয়ে মনত পেলাই দিয়ে, ইয়াকে বৈসাদৃশ্য নীতি বোলে। সো এতিয়া হা কুৱেশ্যন নম্বৰ 4 লৈ দীৰ্ঘম্যাদী স্মৃতি কি। এই স্মৃতিটোও খুবেই ইম্পৰ্টেণ্ট হয়, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে কোনো বিষয়বস্তু শিকাৰ বহুদিনৰ পাছত স্মৰণ কৰাকে দীৰ্ঘম্যাদী স্মৃতি বোলে। এই স্মৃতিৰ বেলিকা শিক্ষণ আৰু তাৰ পুনৰ প্ৰয়োগৰ মাজত যথেষ্ট সময়ৰ ব্যৱধান থাকে।
উদাহৰণস্বৰূপে নৃত্যশিল্পীয়ে তেওঁৰ শিক্ষা লাভ কৰাৰ কিছু সময়ৰ পিছতহে নৃত্য পৰিৱেশন কৰে। চ' এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্যনছ নম্বৰ 5 লৈ দুটা প্ৰক্ৰিয়াৰ নাম লিখা যাৰ জৰিয়তে আমি কোনো কথা মনত পেলাব পাৰোঁ। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এইবাৰ এক্সামত অহাৰ খুবেই চান্স আছে। ইয়াৰ এনচাৰটো হৈছে কোনো কথা মনত পেলাব পৰা দুটা প্ৰক্ৰিয়া হ'ল নম্বৰ 1 পুনৰাবৃত্তি আৰু অনুশীলন, নম্বৰ 2 অভিপ্ৰায়। চ' এই দুয়োটা পদ্ধতি তোমালোকে ভালকৈ মনত ৰাখি থবা। চ' এতিয়া কুৱেশ্যনছ নম্বৰ 6 লৈ তলত দিয়া ক্ষেত্ৰবোৰৰ কাম কাজ কৰা বিভিন্ন ধৰণৰ স্মৃতিবোৰ চিনাক্ত কৰা। চ' এক্সামত তোমালোকক এনেকুৱা টাইপৰ এটা কুৱেশ্যনছ দিব আৰু তাত তোমালোকৰ 4 মাৰ্কছ দিব, অৰ্থাৎ 4টা কুৱেশ্যনছ দিব একেলগে। ইয়াৰে ক নম্বৰ কুৱেশ্যনছটো হৈছে যে এটা বাদ্যযন্ত্ৰ বজোৱা, অৰ্থাৎ ইয়াতে সুধিছে যে এটা বাদ্যযন্ত্ৰ বজোৱাত কি স্মৃতি প্ৰয়োগ কৰা হয়। ইয়াৰ এনচাৰটো হৈছে অভ্যাস স্মৃতি। তাৰপিছত খ নম্বৰটো দিয়া আছে যে টেলিফোন ডায়েৰীৰ পৰা এটা টেলিফোন নম্বৰ ব্যৱহাৰ কৰা, এইটো কি স্মৃতি। ইয়াৰ এনচাৰটো হৈছে এইটো মুখস্থ স্মৃতি। তাৰপিছত ইয়াতে গটো দিয়া আছে তলেলিপি লিখা, এইটো কি স্মৃতি। ইয়াৰ এনচাৰটো হৈছে এইটো তৎকালীন স্মৃতি। চ' এই স্মৃতিসমূহৰ প্ৰয়োগবিলাক তোমালোকে ভালকৈ মনত ৰাখি থবা যে ক'ত প্ৰয়োগ কৰা হয়। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 7 লৈ পশ্চাদমুখী প্ৰতিৰোধ আৰু পূৰ্বমুখী প্ৰতিৰোধৰ পাৰ্থক্যৰ বিষয়ে এটি টোকা লিখা। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়, চ' এইটোও ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে বৰ্তমান শিকনৰ অতীতত শিকনৰ ওপৰত যি প্ৰভাৱ থাকে তাক পশ্চাদমুখী প্ৰতিৰোধ বোলে। ই এক বিস্মৃতিৰ কাৰণ, আনহাতে কিছু সময়তে অতীত অভিজ্ঞতাই বৰ্তমান অভিজ্ঞতা প্ৰভাৱিত কৰে, ইয়াক পূৰ্বমুখী প্ৰতিৰোধ বুলি কোৱা হয়। পশ্চাদমুখী প্ৰতিৰোধৰ দৰে পূৰ্বমুখী প্ৰতিৰোধ বিস্মৃতিৰ এটা কাৰণ। চ' এতিয়া আহা কুৱেশ্যনছ নম্বৰ 8 লৈ স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই, ব্যাখ্যা কৰা। এই কুৱেশ্যনছটো বহুবাৰ এক্সামত ৰিপিট হৈছে আৰু খুবেই ইম্পৰ্টেণ্ট হয়, চ' এইটো ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে স্মৃতিত সৃজনশীলতাৰ কোনো স্থান নাই কথাষাৰ সত্য বুলি ক'লে ভুল নহ'ব। স্মৃতি বা স্মৰণ কাৰ্য হৈছে অতীতত পোৱা অভিজ্ঞতা অনুসৰি কোনো ঘটনাক মনত কল্পনা কৰা, আনহাতে সৃজনশীলতা হৈছে ব্যক্তিৰ নিজ চিন্তা আৰু ক্ৰিয়াৰ যোগেৰে নতুন উদ্ভাৱন কৰিব পৰাৰ ক্ষমতা। ই ব্যক্তিৰ এক অন্যান্য গুণৰালী যাৰ যোগেদি তেওঁ দেশ আৰু সমাজৰ অগ্ৰগতিত শ্ৰেষ্ঠতম অৱদান আগবঢ়াব পাৰে। দেখা যায় যে স্মৃতি আৰু সৃজন ক্ষমতা দুটা পৃথক শক্তি যাৰ ইটোৰ সিটোৰ লগত সম্পৰ্ক নাই। সৃজন ক্ষমতা থকা ব্যক্তি বহু সময়ত স্মৃতি বিলুপ্ত আৰু অন্যমনস্ক বিধৰ হয়। চ' এই ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, চ' এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্যনছ নম্বৰ 9 লৈ স্মৃতি শক্তি বৃদ্ধি সম্পৰ্কত স্কাউটৰ মতামত কি। ইয়াৰ এনচাৰটো হৈছে স্মৃতিৰ বিস্তৃত অধ্যয়নকাৰী মনোবিজ্ঞানী স্কাউটে স্মৃতিৰ উৎকৰ্ষ সাধনৰ দিশত কিছু ভিন্ন মত প্ৰকাশ কৰে। তেওঁ জেমছৰ মতক আংশিকভাৱে সমৰ্থন কৰি কয় যে ব্যক্তিৰ সাধাৰণ স্মৃতি শক্তিৰ উৎকৰ্ষ সাধন কৰিব নোৱাৰি। অৱশ্যে কোনো এক বিশেষ দিশত তেওঁ শিক্ষা অনুশীলন লাভ কৰিলে সেই দিশৰ প্ৰতি এক উন্নত স্মৃতি প্ৰয়োগ কৰিব পাৰে। উদাহৰণস্বৰূপে এজন বুৰঞ্জীবিদে বুৰঞ্জীৰ চন, তাৰিখ আৰু ঘটনা, এজন নাট্যশিল্পীয়ে নাটকৰ বচন আদি সৰ্বসাধাৰণ লোকতকৈ ভালদৰে মনত ৰাখিব পাৰে। চ' এতিয়া কুৱেশ্যনছ নম্বৰ 10 লৈ সংবেদক স্মৃতি কি। এই স্মৃতিটোও খুবেই ইম্পৰ্টেণ্ট হয়, চ' এইটো ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে আমাৰ ইন্দ্ৰিয়, চকু, কাণ, নাক, জিভা আৰু ছালৰ সংবেদন অভিজ্ঞতাৰ দ্বাৰা লাভ হোৱা স্মৃতিক সংবেদক স্মৃতি বোলে। 5বিধ ইন্দ্ৰিয়ৰ দ্বাৰা 5 ধৰণৰ এনে স্মৃতিৰ সৃষ্টি হয়। দৃষ্টি সংবেদনৰ দ্বাৰা চাক্ষুষ স্মৃতি, শ্ৰৱণ সংবেদনৰ দ্বাৰা শ্ৰৱণ স্মৃতিৰ সৃষ্টি হয়। সেইদৰে নাক, জিভা আৰু ছালৰ সংবেদনাত্মক অভিজ্ঞতাৰ দ্বাৰা ক্ৰমে ঘ্ৰাণজ, স্বাদজ আৰু স্পৰ্শজ স্মৃতি লাভ হয়। চ' এই স্মৃতিটোও ভালকৈ মনত ৰাখি থবা। এতিয়া কুৱেশ্যনছ নম্বৰ 11 লৈ কিছুমান কথা মনত ৰাখিবলৈ নিবিচৰাৰ বাবে আমি পাহৰোঁ, ব্যাখ্যা কৰা। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু লং কুৱেশ্যনত অহাৰ খুবেই চান্স আছে, চ' এইটো ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে পাহৰণি বা বিস্মৃতি হৈছে এক মানসিক প্ৰক্ৰিয়া। অতীত অভিজ্ঞতা চেতন মনত পুনৰুদ্ধাৰ কৰা অক্ষমতাই হ'ল বিস্মৃতি। এই বিস্মৃতিৰ বহুতো মনোদৈহিক কাৰণেই আছে, তাৰে ভিতৰত এক হ'ল আগ্ৰহ আৰু মনোযোগৰ অভাৱ। প্ৰবল আগ্ৰহ আৰু গভীৰ মনোযোগে স্মৃতি শক্তিত সংৰক্ষণত সহায় কৰে। অনিচ্ছা, আগ্ৰহীনতা, বিৰক্তি আদি স্মৃতিত বাধাৰ সৃষ্টি কৰে। শিক্ষণীয় বিষয় শিক্ষাৰ্থীয়ে যদি আগ্ৰহীনভাৱে ইচ্ছাৰ বিৰুদ্ধে গ্ৰহণ কৰে তেন্তে সেই শিক্ষণীয় বিষয় স্মৃতিলৈ অনাটো সহজ নহয়। গতিকে কিছুমান কথা মনত ৰাখিবলৈ নিবিচৰাৰ বাবে আমি পাহৰোঁ। চ' এই কুৱেশ্যনছটো ভালকৈ চাই থবা। এতিয়া কুৱেশ্যনছ নম্বৰ 12 লৈ বিস্মৃতি হ'ল এটা আশীৰ্বাদ, ব্যাখ্যা কৰা। এই কুৱেশ্যনছটো বহুবাৰ এক্সামত ৰিপিট হৈছে, চ' এইটোও ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে বিখ্যাত মনোবৈজ্ঞানিক ফ্ৰয়ডে বিস্মৃতিক সচেতন মনৰ এক প্ৰতিৰক্ষা ব্যৱস্থা বুলি অভিহিত কৰিছে। কাৰণ বিস্মৃতিৰ জৰিয়তে ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা সুখদায়ক অভিজ্ঞতাসমূহ আঁতৰাই ৰখাত সহায় কৰে। ফলত দুখদায়ক অভিজ্ঞতাসমূহে ব্যক্তিৰ সচেতন মন পীড়িত কৰিব নোৱাৰে। ইয়ে সচেতন মনক প্ৰাকৃত ৰূপত নতুন নতুন জ্ঞান আহৰণত সহায়ক হিচাপে কাম কৰে। সেয়েহে বিস্মৃতিক সচেতন মনৰ প্ৰতিৰক্ষা ব্যৱস্থা বুলি কোৱা হয়। চ' এই কুৱেশ্যনছটো ভালকৈ চাই থবা। এতিয়া কুৱেশ্যনছ নম্বৰ 13 লৈ বিস্মৃতি হ'ল প্ৰতিৰক্ষামূলক ব্যৱস্থা, ব্যাখ্যা কৰা। এই ব্যাখ্যাটোও খুবেই ইম্পৰ্টেণ্ট হয়, চ' এইটোও ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে যদিও প্ৰত্যেক অভিজ্ঞতাই স্মৃতিচাপ সৃষ্টি কৰে তথাপিও প্ৰত্যেক অভিজ্ঞতাৰ স্মৃতিচাপক চেতন মনলৈ অনা সম্ভৱ নহয়। আন কথাত ক'বলৈ গ'লে প্ৰত্যেক অভিজ্ঞতাৰ কথা মনত পেলোৱা সম্ভৱ নহয়। অতীত অভিজ্ঞতাক চেতন মনত পুনৰুদ্ধাৰ কৰাৰ অক্ষমতাই হ'ল বিস্মৃতি। বিস্মৃতিক সাধাৰণতে স্মৃতিৰ বিপৰীতধৰ্মী ক্ৰিয়া বুলি গণ্য কৰা হয়। বিখ্যাত মনোবিশ্লেষক ফ্ৰয়ডে বিস্মৃতিক ভাল মানসিক স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। তেখেতৰ মতে বিস্মৃতি হ'ল স্মৃতিৰ মনৰ এক প্ৰতিৰক্ষা কৱচ সদৃশ, কাৰণ বিস্মৃতিয়ে মানুহৰ জীৱনৰ কৰুণ অভিজ্ঞতাসমূহ পাহৰি এক সুস্থ আৰু স্বাভাৱিক জীৱন যাপন কৰাত সহায় কৰে। বিস্মৃতি হ'ল স্মৃতিৰ এক কাৰক,
কাৰণ ই সচেতন মনৰ পৰা অপ্ৰয়োজনীয় অভিজ্ঞতাসমূহ আনি সংৰক্ষণ কৰাত সহায় কৰে। সেয়েহে মনোবিজ্ঞানৰ মতে ভাল স্মৃতিৰ বাবে অতি প্ৰয়োজনীয় হৈছে বিস্মৃতি। এই কাৰণৰ বাবে কোনো মনোবিদে শিক্ষণক যুক্তিমূলক বিস্মৃতি কাৰ্য বুলি ক'ব বিচাৰে। এই ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট আছিল, এইটো ভালকৈ চাই থবা।